নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী আজি বিধানসভাৰ অধিৱেশনৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ শূন্যকালীন ঘণ্টাত অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাই কৰা ড্ৰাগছ বিৰোধী অভিযানৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশ মৰ্মে এই অভিযান চলোৱা হৈছে ড্ৰাগছ মানৱ সৰবৰাহ আৰু গৰুৰ চোৰাং বেহা বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে এনেদৰে অভিযান আৰম্ভ কৰা হৈছে অসমত ড্ৰাগছ লোৱা লোকে নিজৰ লগতে পৰিয়ালক শেষ কৰি দিয়ে আনহাতে আৰক্ষীৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সোমাইছে বুলিও মন্তব্য কৰে আজি সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ড্ৰাগছ সন্দৰ্ভত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বৰ অধ্যক্ষ মহোদয় যোৱা কিছু বছৰ ধৰি যেতিয়া আমি কোনোবা জিলাত ভ্ৰমণত যাওঁ ৰাজহুৱাভাৱে কথা বতৰা পাতো বিশেষকৈ আমাৰ আই মাতৃ সমাজৰ সৈতে কথা পাতো তেতিয়া সদায় তেওঁলোকে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে ড্ৰাগছৰ বিভীষিকাৰ কথা আমাৰ আগত উল্লেখ কৰি আহিছিল পোনপ্ৰথমে মোৰ মনত এটা ধাৰণা আছিল যে আমাৰ উত্তৰ পূৰ্বৰ কিছু অঞ্চল বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কিছু বৰ্ডাৰত য'ত বহুত বেছি আৰক্ষী বা সামৰিক বাহিনীৰ প্ৰশাসনৰ স্পৰ্শ দেখা পোৱা নাযায় তেনেকুৱা অঞ্চলৰ পৰা এই ড্ৰাগছ উৎপাদন হয় আৰু উত্তৰ পূব বা অসমক পাৰ কৰি পাঞ্জাব আদি ৰাজ্যলৈকে যায় আমাৰ অসমত আৰু এখন সমাজ আছে যিখন হ'ল যে প্ৰথমতে ড্ৰাগছ খাইছিলে পিছত তেওঁলোকে ৰিহেব চেণ্টাৰত গৈ ড্ৰাগছ এৰি দিয়ে আৰু তেওঁলোকক আমি ক'ব পাৰোঁ যে তেওঁলোক এক্স ড্ৰাগ এডিক্ট আৰু তেখেতসকলে যোৱা কিছুদিনত যি ধৰণে কথাবিলাক বৰ্ণনা কৰিছে যে জেলতো ড্ৰাগছ পায় হস্পিটেলতো ড্ৰাগছ পায় দোকানতো ড্ৰাগছ পায় আনকি গুৱাহাটীত এনেকুৱা পৰ্যন্ত হৈছে যে ছুইগিত অৰ্ডাৰ দিলে যেনেকৈ খোৱা বস্তু ঘৰত আহে তেনেকৈ ছুইগিৰ শব্দটো হয়তো সেইটো কোম্পানী নহ'ব তাৰ নামত যে তেনেকুৱা ধৰণে কাপোৰ পিন্ধি ধুনীয়াকৈ ডেলিভাৰী বয়ৰো নেটৱৰ্ক বনাই লোৱা হৈছে যে যোনে য'ত বিচাৰে ঘৰত গৈ ড্ৰাগছ দি থৈ আহে আনকি লকডাউনৰ সময়তো যিহেতু এই ধৰণৰ ব্যৱসায় খোলা আছে হোম ডেলিভাৰী ড্ৰাগছৰ হোম ডেলিভাৰীও হৈছে অধ্যক্ষ মহোদয় মই দায়িত্ব লোৱাৰ পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক দুই তিনিটা কথা পৰামৰ্শ দিছিল এটা পৰামৰ্শ দিছিল যে হিমন্ত অসমত যিটো ড্ৰাগছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়িছে আৰু বিশেষকৈ উত্তৰ পূৰ্বত সকলোৱে মিলি কোঅৰ্ডিনেট হৈ কাম কৰিব লাগিব যাতে উত্তৰ পূৰ্বত আমি ড্ৰাগছৰ ব্যৱসায়টোৰ ওপৰত আমি আঘাত আনিব পাৰোঁ দ্বিতীয়তে তেওঁ মোক কৈছিল যে কাউ স্মাগলিং হ'ব নালাগে আৰু 3 নম্বৰ তেখেতে মোক কৈছিল যে হিউমেন ট্ৰেফিকিং হ'ব নালাগে তিনিটা কথাই মোৰ কাৰণে অবিশ্বাস্য আছিল মই শুনি আছিলোঁ যে ক'ত অসমত ড্ৰাগছ আছে ক'ত অসমত গৰুৰ চোৰাং ব্যৱহাৰ আছে ক'ৰ পৰা অসমত হিউমেন ট্ৰেফিকিং আছে অলপ মনত সন্দেহ মনত বুকুত বান্ধিয়ে তেওঁৰ কথাখিনি শুনি আছিলোঁ অধ্যক্ষ মহোদয় আপোনালোক আচৰিত হ'ব যে এই সময়ছোৱাত অসম আৰক্ষীয়ে কেছ ৰেজিষ্টাৰ কৰিছে মাত্ৰ যোৱা 2-3 মাহত কেলেণ্ডাৰ ইয়াৰটো 2021 বুলি কৈছোঁ যদিও ইলেকশ্যনৰ সময়তো এনেকুৱা এক্টিভিটি নাছিল জাষ্ট যোৱা 2 মাহত 1021টা কেছ 1120 কেছ ৰেজিষ্টাৰ হৈছে আমি কিমান মানুহক ধৰিছোঁ 1897 জন ইয়াৰ ভিতৰত 2-এটা কিংপিনো আছে বাট বেচিকেলি মই বহুত ডাঙৰ ক্লেইম নকৰোঁ দিজ আৰ বেচিকেলি পেডলাৰ্ছ যিবিলাকে সৰু সৰু ডেলিভাৰী কৰে ডাঙৰ কোৱাণ্টাম আহে 1 কেজি দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত 1.5-2 কোটি হ'ব তাৰ পৰা লাহে লাহে সৰু সৰু গ্ৰামলৈকে কনভাৰ্ট কৰি এই ধৰণৰ পেডলাৰ্ছবিলাকে কাম কৰে তেওঁলোক হ'ল 1897 গৰাকী আৰু অধ্যক্ষ মহোদয় কাৰ্যত যোৱা 2 মাহত
আমি হিৰোইন ধৰিছোঁ 27 কেজি। অলৰেডি 27 কেজি হিৰোইন আমি ধৰিছোঁ, ফিজিকেলি আমি চিজ কৰিছোঁ। ইয়াৰ মাজতো মই ভাবোঁ বহুতখিনি ওলাই গৈছে, কিন্তু আমি আমাৰ এই সৰু কাৰ্যকালটোৰ সময়ত আমি হিৰোইন চিজ কৰিছোঁ 27 কেজি 631 গ্ৰাম, অলমোষ্ট নিয়াৰ এবাউট 28 কেজি। আৰু হিন্দী চিনেমাৰ দৰে আণ্ডাৰৱৰ্ল্ড চলিছে অসমত। অজিত দাস অপহৰণ কাণ্ডৰ আঁৰৰ কাহিনী ক'লে সদনত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অজিত দাস অপহৰণৰ আঁৰত ড্ৰাগছৰ কাহিনী জড়িত আছে। অজিত দাসলৈ টায়াৰত আহিছিল 10 কিলোগ্ৰাম ড্ৰাগছ বিক্ৰী কৰিছিল অজিত দাসে। ড্ৰাগছৰ ধন আদায় দিয়া নাছিল যোগানিয়াৰক, আৰু তাৰ পিছতেই অপহৰণ কৰা হৈছিল অজিত দাসক। এই তথ্যও আজি সদনত দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইদিনমান আগতে গুৱাহাটীত আমি অজিত দাস বোলা এগৰাকী ব্যক্তিৰ ফেমিলি আমাক কমপ্লেইন দিলে যে মোৰ দেউতা কিডনেপ হৈ আছে। নৰ্মেল কিডনেপ কেছ। এটা সময়ত আমি এটা চ'ৰ্চৰ পৰা গম পালোঁ যে এই কিডনেপ কেছটোৰ এটা হিষ্ট্ৰী আছে। কেনেকুৱা যে কিছুদিন আগতে, এবছৰ আগতে টায়াৰত 10 কেজি হিৰোইন আহিছিলে, আৰু হিৰোইনটো এই মানুহজনে হেণ্ডেল কৰিছিলে, আৰু এই মানুহজনে বিক্ৰী কৰি যোনে পঠাইছিল টকাটো ঘূৰাই দিব লাগিছিল। এখেতে টকাটো ঘূৰাই নিদিলে। যেতিয়া টকাটো ঘূৰাই নিদিলে, ইমান অভিযানৰ মাজতো হি ৱাজ কিডনেপড এণ্ড টেকেন হোষ্টেজ ইন মৰিগাঁও। ইমান কামৰ মাজতো তেওঁলোকৰ এখন নিজৰ দুনিয়া আছে, এই মানুহজনক হোষ্টেজ কৰি লৈ গ'ল। ছোৱালীজনীয়ে বাৰে বাৰে কয় যে পুলিচে লৈ গৈছে। কেনেকৈ পুলিচে লৈ যাব পাৰে? পিছত আমি গম পালোঁ যে ৰামবাবু সিং বুলি ফাঁচী বজাৰ থানাৰ আৰক্ষী কনিষ্টবল এজনে চাহাবে মাতিছে বুলি কৈ মানুহজনক লৈ গৈ মৰিগাঁৱৰ এখন পাহাৰৰ ওপৰলৈকে লৈ গ'ল। সহায় কৰিলে এজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কনষ্টেবলে, আৰু গোটেই অপাৰেশ্যনটোৰ নেতৃত্ব দিলে কমলজিৎ সিং সিদ্ধু বুলি। তেওঁ RPFৰ ইনস্পেক্টৰ আছিল। এটা বিশেষ গোচৰত চাকৰি গৈছিলে, তেওঁ RPFৰ ইনস্পেক্টৰ আছিল। এণ্ড হি ৱাজ দ্য ওৱান অফ দ্য মেইন কিংপিন। কেছটো কিডনেপ ৰেজিষ্টাৰ হ'ল। আমি বিভিন্ন ধৰণে সহায়, আমাক কথা বতৰা আমি পাতিলোঁ, আৰু এটা সময়ত এই মানুহজনক আমি ডিমাপুৰত এৰেষ্ট কৰিলোঁ। মানুহজন যিহেতু RPFৰ ইনস্পেক্টৰ আছিলে, আমাৰ সৰু টীম এটা এৰেষ্ট কৰিছিলে। আমাৰ ছাৰ্ভিচ ৰিভলভাৰ লৈ, আমাৰ কাঢ়ি লৈ পেলাই আমাৰ অফিচাৰজনক গুলিয়াব চেষ্টা কৰোঁতে আমি তেওঁক, আমাৰ পুলিচে তেওঁক মাৰি পেলাবলগীয়া হ'ল। হি ইজ ডেড নাও এণ্ড এজ এ ৰিজাল্ট অফ এনকাউণ্টাৰ। চ' 10 কেজি হিৰোইন অকল টায়াৰৰ মাজত পেক কৰি পেলাই লৈ গৈছিলে, আৰু পইচা নিদিয়াৰ কাৰণে মানুহক কিডনেপ কৰি লৈ গৈছিলে। তাৰমানে হিন্দী চিনেমাত যেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ড আমি দেখোঁ, তেনেকুৱা ধৰণৰ আণ্ডাৰৱৰ্ল্ডৰ কাম এটা অসমত চলি আছিল। আৰু ইফালে আইনৰ অধীনত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক এই নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অপৰাধীৰ বাবে ৱৰ্কশ্বপৰ ব্যৱস্থা নাই বাবেই ৰাজ্যত এনেদৰে এনকাউণ্টাৰ হৈছে বুলি সদনত মন্তব্য মুখ্যমন্ত্ৰীৰ। যদি কোনোবাই অপৰাধীসকলৰ এটা ট্ৰেইনিং কেম্প পাতিব পাৰে যে আপোনালোকে পুলিচৰ ৰিভলভাৰ নল'ব, পুলিচে ধৰাত পৰিলে নপলাব, তেতিয়াতো এনকাউণ্টাৰ নহয়েই। এতিয়া প্ৰব্লেমটো হৈছে অপৰাধীবিলাকৰ ৱৰ্কশ্বপ নহয়। এতিয়া তেওঁলোকে আহে নিজৰ মতে যে পলাবৰ কাৰণে ৰিভলভাৰটো কাঢ়ি লয়, গুলিয়াব খোজে। কোনোবা এনেকুৱা আছে, নলবাৰীত কেইদিনমান আগতে এজন ব্যক্তি গুলি খাই মৰিছে, তেওঁ অন ৰেকৰ্ড পুলিচক পিটি ওলাই যোৱা আছে যোৱা বছৰটোত। বৰক্ষেত্ৰী সমষ্টিত দিগন্ত বৰ্মন ডাঙৰীয়া জানে, তেখেতে সদনত কওক, মাৰি পেলাই পুলিচক পিটি মাৰি ওলাই গৈছে। আগত কথাটো আছিল যে পিটিলে মাৰিলে বিধানসভাত ক্ৰিটিচিজিম হ'ব, গতিকে পুলিচে একশ্যন ল'ব নোৱাৰে, পুলিচে মৰিব। সেইটোতো মই মোৰ ফ'ৰ্চক এৰি দিব নোৱাৰোঁ, সেইটো নহ'বই। গতিকে ক্ৰাইম যেতিয়া বেছি হৈছে, পুলিচ একশ্যনো বেছি হৈছে, এনকাউণ্টাৰটো বেছি হোৱা নাই, এৰেষ্ট বেছি হৈছে। 11,800 ল'ৰা ছোৱালী এৰেষ্ট হৈছে, আমি আইনত লৈ যাম। কিন্তু যিকেইজন গ্ৰেডেড ক্ৰিমিনেল, তেওঁলোকে জানে যে আমি এৰেষ্ট হ'লে ফাঁচি ল'ম, তেওঁলোকেতো আমাৰ মতে নচলে। গতিকে কোনোবাই যদি ক্ৰিমিনেলবিলাকৰ ৱৰ্কশ্বপ এখন লৈ বুজাব পাৰে যে ষ্টেপ 1, ষ্টেপ 2,
আজি বুবু বুলি যিজন শিৱসাগৰত ল'ৰা গুলি খাই মৰিছে, সি আমাৰ কংগ্ৰেছ, যেতিয়া মই কংগ্ৰেছত আছিলোঁ, কংগ্ৰেছ দলৰ আমগুৰিৰ এজন জ্যেষ্ঠ নেতাক তেওঁ গুলিয়াই হত্যা কৰি পেলাই বেললৈ ওলাই গৈ আকৌ মাৰিছে। শিক্ষক এজনক মাৰিছে, এজন ব্যৱসায়িক মাৰিছে, এজন আমাৰ কংগ্ৰেছ দলৰ নেতাক মাৰিছে। শিৱসাগৰত চবেই জানে যে ইয়াক ধৰিলে ই মাৰিব। ইট ইজ আইদাৰৰ, হয় আপুনি জীয়াই থাকক নহ'লে মই জীয়াই থাকিম। মইতো বডিৰ মানুহজনক ক'বৰ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰোঁ যে বিধানসভাত মোক ক্ৰিটিচাইজ কৰিব, গতিকে আপোনালোকে মাৰ খাই থাকিব। মোৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন, লত যি লিখা আছে, আইনত যি কৰিবলগীয়া আছে, ডু নট ব্ৰেক ল, বাট উইদিন দ্য ল you take extreme action, and Assam government is going to protect you, Assam government is going to defend you, আৰু কোনো ধৰণৰ সমালোচনা মই বিষ যেনেকে ভগৱানে পান কৰে তেনেকে মই পান কৰিম। দৰঙৰ অকলিবাৰী, বাহজানী আৰু বৰহমপুৰ অঞ্চলত আফ্ৰিকান সোৱাইন ফিভাৰ ধৰা পৰাৰ পিছত আতংকৰ সৃষ্টি হৈছিল গাহৰি পালকসকলৰ মাজত। এই তিনিটাকৈ অঞ্চল ইনফেক্টেড জন হিচাপে চিহ্নিত কৰি গাহৰি পালনৰ ক্ষেত্ৰত 90 দিনৰ বাবে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞা আৰোপ কৰা অঞ্চলত বিভাগীয় মন্ত্ৰী অতুল বৰা উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰে আৰু গাহৰি পালকসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে গাহৰি পালকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিধন কৰা গাহৰিৰ উচিত ক্ষতিপূৰণ দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই গাহৰি দেশত ধৰা পৰিছিল সোৱাইন ফিভাৰ, আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকী উপস্থিত, বিভাগীয় মন্ত্ৰীগৰাকী, আৰু যি পৰ্যবেক্ষণ কৰিছে সমগ্ৰ পৰিৱেশ। যিহেতু কিছুদিন পূৰ্বে এই বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে প্ৰায় এই অঞ্চলটোৰ প্ৰায় শতাধিক গাহৰিৰ মৃত্যু হৈছিল, আৰু তাৰপিছতেই এই যি অঞ্চলটোত বিভাগে সকলো গাহৰি নিধন কৰি দিছিল, আৰু এতিয়া বিভাগীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছে, পৰ্যবেক্ষণ কৰিছে সমগ্ৰ পৰিৱেশ। আমি কথা পাতিম মন্ত্ৰীগৰাকীৰ সৈতে, কথা আলোচনা কৰিম। যিহেতু বিভাগৰ ফালৰ পৰা সমগ্ৰ গাহৰি নিধন কৰি দিয়া হৈছিলে, এতিয়া আজি আপোনাৰ পৰ্যবেক্ষণ কৰি কি দেখিলে? কিছুমান গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত নিজেই মৃত্যুমুখত পৰিছে, আৰু যেতিয়া আমাৰ বিভাগে গম পালে, খবৰ দিয়া হ'ল, ততাতৈয়াকৈ বাকীখিনি কালিং কৰাৰ ব্যৱস্থা কৰিলে। প্ৰট'কল মতে কালিং কৰিবই লাগে। তো ইয়াত বহুত ফাৰ্মাৰ্চেই ক্ষতিগ্ৰস্ত হৈছে, কিন্তু ফাৰ্ম হিচাপে 5খন থকা বুলি ইয়াত আমাক প্ৰশাসনে আৰু পশু চিকিৎসা বিভাগে আমাক অৱগত কৰিছে। তো আফ্ৰিকান সোৱাইন ফিভাৰটো যোৱা বছৰে আৰম্ভ হৈছিল অসম আৰু অৰুণাচলত। এইটো ব্যাধি 1921ত আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। 100 বছৰেই হ'ল, ভেকচিন ওলোৱা নাই, মৰ্টেলিটি ৰেটটো 90 পৰা 100%। তো এতিয়া আমি যিদৰে ক'ভিডৰ কাৰণে সাৱধানতা অৱলম্বন কৰিছোঁ, অনুৰূপ ধৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ আজি আমি এই ফাৰ্মখনত আহিছোঁ, ইয়াত যদি ভাইৰাছটো লাগি যায় তেতিয়াহ'লে আমাৰ পৰাও লাগি যাব পাৰে, মানুহো কেৰিয়াৰ হ'ব পাৰে। গতিকে সকলো গাহৰি পালকক মই সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ বিনয়েৰে। কাৰণ যোৱাবাৰ যথেষ্ট গাহৰি মৃত্যুমুখত পৰিছে। চৰকাৰী তথ্যমতে যিখিনি আছেতো আছেই, কিন্তু বাহিৰৰ পৰা আমি যিখিনি খবৰ পাইছোঁ, আমি পোৱা তথ্যতকৈ আৰু বেছি। এতিয়া গাহৰি মানে কেনেকুৱা কথাটো, ধৰক যোৱাবাৰ তেনেকৈ আগদিনাখনলৈকে 8,000 আছিল, কিন্তু যেতিয়া আমি ক্ষতিপূৰণ দিম বুলি কৈ দিলোঁ, তাৰ পিছদিনাখনেই 16,000 মান হৈ গ'ল। গতিকে সঠিক তথ্যটো যদি আমাৰ পশু চিকিৎসা বিভাগ বা প্ৰশাসনৰ হাতত থাকে, ডেফিনেটলি চৰকাৰে এই বিষয়টো চিন্তা কৰিব পাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এই বিষয়টো সম্পৰ্কে অৱগত হৈছে, আৰু মই চাই আহিছোঁ, ইয়াত চাবলৈ আহিছোঁ। মাননীয় বিধায়ক এই সমষ্টিৰ, কালাইগাঁও সমষ্টিৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াও আছে, তেখেতৰ নিজৰ সমষ্টি, তেখেতে এই বিষয়টো সম্পৰ্কে আমাক কেইবাবাৰো অৱগত কৰিছে। গতিকে আমি আহিছোঁ, তীৰ্থৰ ফাৰ্মখনত আহিছোঁ, আৰু কেইবাখনো ফাৰ্ম আছে, সকলোখন যাবলৈ হয়তো আমাৰ সময় নহ'ব। আকৌ আমি ভৱিষ্যতে নিশ্চয় আহিম। আমাৰ মূল কথা হৈছে যে আমি যে আহিছোঁ এইকাৰণেই আহিছোঁ যে আমি কিদৰে আমি সকাহ দিব পাৰোঁ, আৰু এই সংক্ৰমণৰ পৰা এই সংক্ৰমণ আমি ৰোধ কৰিব পাৰোঁ। জনাইছোঁ আছিলে পশুপালন তথা
যি কৃষি বিভাগৰ মন্ত্ৰী, আৰু তেওঁ ইতিমধ্যে অৱগত কৰিছে যিসকল ক্ষতিগ্ৰস্ত হৈছে, যিসকলৰ যি মৃত্যু হৈছে, যিসকল গাহৰি, এইসমূহৰ গাহৰিৰ যি মূল্য তেওঁলোকক দিয়া হ'ব। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আৰু আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওঁ। কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে ভেকচিন লোৱা, কিয়নো ভেকচিনে শৰীৰৰ ইমিউনিটি বঢ়াই কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। কিন্তু ইমিউনিটি বঢ়াৰ লগে লগে আন কেইবাটাও বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। কৰোনা মহামাৰীৰ ভয়াৱহতা কিছু কম কৰিবলৈ আটাইতকৈ ডাঙৰ অস্ত্ৰপাতি হৈছে ভেকচিন। কিন্তু যেতিয়া আপোনাক কোনোবাই এনেকৈ ক'ব যে প্ৰতিষেধক লোৱাৰ পৰা তেওঁৰ অন্য ৰোগসমূহো নিৰাময় হ'বলৈ ধৰিছে, তেতিয়া আপুনি কি ক'ব? ভেকচিন এক, লাভ অনেক। হয়, এই দাবী কৰিছে মধ্যপ্ৰদেশৰ কালেক্টৰ অফিচৰ ষ্টেনো পদৰ কৰ্মচাৰী ৰাকেশ শ্ৰীবাস্তৱে। ৰাকেশ দীৰ্ঘদিন ধৰি নিদ্ৰাহীনতাত ভুগি আছিল। যেতিয়াই তেওঁ কোভিড প্ৰতিষেধক পালি ল'লে, তেওঁৰ এই সমস্যা সমাধান হৈ গ'ল। वैक्सीन लगने से मेरे को मतलब नींद की जो समस्या थी, कई नींद नहीं आती थी, उससे वैक्सीन लगने के बाद अच्छी नींद आने लगी। मुझे ऐसा लग रहा है कि वैक्सीन से ये परिवर्तन हुआ है। ৰাকেশে এতিয়া ভালদৰে টোপনি যাবলৈ সক্ষম হৈছে। কিন্তু এই দাবী বিদিশাৰ বাসিন্দা ৭০ বছৰীয়া এগৰাকী বয়োজ্যেষ্ঠ লোকেও একেধৰণৰ মন্তব্য কৰিছে। তেওঁ বছৰৰ পিছত বছৰ ধৰি আঁঠুৰ বিষত ভুগি আহিছিল। তেওঁৰ মতে কোভিড প্ৰতিষেধকৰ পালি লোৱা মাত্ৰকেই তেওঁৰ এই সমস্যা আঁতৰ হৈ গ'ল। तो करते भूख नहीं लगाती, नींद नहीं आती, सो खूब तो नींद आ रही है और खूब खाना भी खा रहा हूँ और खूब रिंग भी रहा हूँ, बैठक भी नहीं बनाती, पहले छत पे नहीं चढ़ पाती। এনেকুৱা আৰু বহু লোক আছে যিসকলে ভেকচিনেশ্যনৰ যাদুকৰী প্ৰভাৱৰ গুণগান কৰি তৎ পোৱা নাই। এনে পৰিপ্ৰেক্ষিতত আমিও এই সন্দৰ্ভত অটল বিহাৰী মেডিকেল কলেজৰ ডিন সুনীল নন্দীশ্বৰৰ সৈতে কথা পাতিছিলোঁ। আৰু তেওঁ যি ক'লে, এক প্ৰকাৰ এই গোটেই ৰহস্য ভেদ হ'ল। देखिए, कोविड जो वैक्सीन लग रही है उसके कारण से जो है इम्यूनिटी डेवलप होती है, पर इम्यूनिटी जो है वो कोविड वायरस से को डिस्ट्रॉय करने के लिए या कम उसके इफेक्ट को कम करने के लिए उपयोग में आती है। वो एंटीबॉडी जो है ऐसे वायरस को भी थोड़ा बहुत इफेक्ट करती होगी, तो जिसके कारण से ऐसा लग रहा होगा लोगों को कि उनकी जो है बीमारियां, दूसरी बीमारियां जो है वो कम हो रही है। নিঃসন্দেহে টিকা লোৱাৰ পিছত মানৱ শৰীৰৰ ভিতৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কেইবা গুণে বাঢ়ি যায়, যিয়ে কৰোনা মহামাৰীৰ লগে লগে বিভিন্ন ধৰণৰ সংক্ৰামক ৰোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আশা কৰোঁ কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত আপুনিও ভেকচিনৰ মহত্বক বুজি উঠিব আৰু অনতিপলমে সঞ্জীৱনীৰ এই ড'জ ল'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা পৰিলক্ষিত হৈছে। বিজেপি, UPPLৰ দৰে নৱকুমাৰ সৰণীয়াৰ নেতৃত্বাধীন গণসুৰক্ষা পাৰ্টি চমুকৈ GSPয়েও ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে। GSPৰ সভাপতি নৱকুমাৰ সৰণীয়াৰ উপস্থিতিত উপ নিৰ্বাচনক লৈ তামুলপুৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ওদালগুৰি আৰু বাক্সা জিলাৰ বিভিন্ন বিষয়ববীয়া আৰু কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ সৰণীয়াই উপ নিৰ্বাচনত যিকোনো এটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব বুলি মন্তব্য কৰে। আল্টিমেটলি এটা সিদ্ধান্ত হৈছে যে ইয়াত কেণ্ডিডেট হ'ব। মিত্ৰতাটো আছিলে BTC এলায়েন্সত, BTC চৰকাৰত। এছেম্বলিত আমাৰ মিত্ৰতা নাছিল, বা সেই সময়ত এটা আলোচনা হৈছিল যে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া পৱন ডাঙৰীয়াই যে সেই হিচাপত আমি ইলেকশ্যন খেলিছিলোঁ আৰু আমি যিমান পাৰোঁ সহায় কৰিছিলোঁ, কাৰণ BTC ৰাজ্য স্বাৰ্থৰ কাৰণে। এই কথাটো আমি এতিয়াও মানে নুই নকৰোঁ। হয়তো এই সম্পৰ্কত এলায়েন্সত আমাৰ আলোচনা হ'ব। আলোচনা হ'লে আমি বিচাৰিম যাতে কমচে কম BTC দুটাই হেৰি আছে, আমাক যাতে এটা চিট দিয়ে।
আৰু নহ'লে অন্যথা আমি অকলে গোটেইকেইটা সমষ্টি ইলেকশ্যন খেলিম, এইটো সিদ্ধান্ত হৈছে। সমগ্ৰ শোণিতপুৰ জিলা কণ্টেইনমেণ্ট জোনত আছে। সমান্তৰালকৈ ঢেকিয়াজুলিও কণ্টেইনমেণ্ট জোনত আছে। কণ্টেইনমেণ্ট জোনত থকা ঢেকিয়াজুলিত কোভিড প্ৰট'কল উলংঘা কৰি টিঘিল ঘিলাই ঘূৰি ফুৰা একাংশ লোকক আৰক্ষীকে ধৰি কোভিড টেষ্ট কৰাবলৈ বাধ্য কৰাইছে। আৰক্ষীয়ে কোভিড টেষ্ট কৰাবলৈ বাধ্য কৰাইছে এনে একাংশ লোকক। কণ্টেইনমেণ্ট জোনত থকা একাংশ লোক টিঘিল ঘিলাই ঘূৰি ফুৰিছিল আৰু সেইসকল নিয়ম উলংঘাকাৰীক ঢেকিয়াজুলি আৰক্ষীয়ে ৰাজপথত ধৰি কৰিলে ৰেপিড এণ্টিজেন টেষ্ট। একাংশ নিয়ম উলংঘাকাৰীক নাকি লগাবলৈ ঢেকিয়াজুলি আৰক্ষীয়ে গ্ৰহণ কৰে এই পদক্ষেপ। মিছামাৰীৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট। হয়, কণ্টেইনমেণ্ট জোনত থকা ঢেকিয়াজুলিত যিসকল লোকে অকাৰণত ৰাজপথত ঘূৰি আছে সেইসকল লোকক আৰক্ষীয়ে ধৰি কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিত। যিসকল লোকে আচলতে ঢেকিয়াজুলিৰ ৰাজপথত অকাৰণত ঘূৰি ফুৰিছে, ওলাই আহিছে, সেইসকল লোকক আৰক্ষীয়ে ধৰি কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে। ঢেকিয়াজুলি আৰক্ষী থানাত কেনেধৰণে আচলতে সেইসকল লোকক কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে মই দেখুৱাইছোঁ, কেমেৰা সহযোগে দেখুৱাইছে। এনেধৰণে যিসকল লোকে আচলতে কণ্টেইনমেণ্ট জোনত থকা এই ঢেকিয়াজুলিত অকাৰণত ঘূৰি ফুৰিছে সেইসকল লোকক আৰক্ষীয়ে আটক কৰি তেখেতসকলক আচলতে কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে। এনেধৰণে আচলতে শাৰী পাতিছে সেইসকল লোকক আচলতে কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে। স্বাস্থ্যকৰ্মীৰ দল আছে ঢেকিয়াজুলি আৰক্ষী থানাত। আৰু ইয়াৰে সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।